নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম অসমত এই নতুনকৈ খচৰা ইলেকশ্যন কমিশ্যনে আজি ঘোষণা কৰিছে স্পেচিয়েল ৰিভিজনৰ খচৰা প্ৰকাশ পাব। সেইকাৰণে আপোনালোকৰ নিজৰ নাম আছেনে নাই সেইটো পৰীক্ষা কৰিবৰ কাৰণে মই আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষৰ পিনে। প্ৰথমতে আপোনালোকে এই পেজটো ওলাব NBSP যিটো পৰ্টেল আছে সেইটোত যাব লিংকত। তাৰপিছত আপুনি এই ডাউনলোড ইলেক্ট্ৰল ৰোলত ক্লিক কৰিব। তাৰপিছত এনেকৈ এটা পেজ খোল খাব। তাৰপিছত ইয়াতে আছে আপোনাৰ ষ্টেট কোনটো ষ্টেটৰ আপুনি হয় সেইটো চিলেক্ট কৰিব। মই অসমৰ হওঁ, মই অসমক চিলেক্ট কৰিলোঁ। ইয়াত আপোনাৰ আছে ইয়াৰ অফ ৰিভিজন, এইটো 2026, এইটো ঠিক আছে দি আছে। ইয়াতে ড্ৰাফ্ট ৰোল, ইয়াতে আপোনালোকে ড্ৰাফ্ট ৰোল 2026 ৰাখিব। তাৰপিছত আছে ডিষ্ট্ৰিক্ট, আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। যোনটো ডিষ্ট্ৰিক্টৰ হয় আপুনি চিলেক্ট কৰি ল'ব। মই হোজাইৰ হোজাই ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিলোঁ। তাৰপিছত আপোনাৰ ইয়াতে আছে এছেম্বলি কনষ্টিটুৱেঞ্চি, এইটো আপোনাৰ কোনটো হয় সেইটো আপুনি চিলেক্ট কৰি ল'ব। আমি হোজাইৰ, সেইকাৰণে হোজাইটো চিলেক্ট কৰিলোঁ। তাৰপিছত ইয়াতে চিলেক্ট লেংগুৱেজ, আপুনি কোনটো ভাষা হয়, অসমীয়া, আমাৰ অসমৰ কাৰণেতো অসমীয়াই। তাৰপিছত ইয়াতে আছে আপোনাৰ কেপচাটো ভালকৈ আপুনি ফিল আপ কৰিব। তাৰপিছত ইয়াতে আছে আপোনাৰ কোনটো চেণ্টাৰত আপুনি কেন্দ্ৰত ভোট দিয়ে সেইটো আপুনি চাব। আৰু বিচাৰোঁতে আপোনাৰ সময় লাগিব, কাৰণে আপুনি এই চেণ্টাৰটোৰ নামটো চাৰ্চ কৰি ল'ব। মই চাৰ্চ কৰি লৈছোঁ। কমাৰপাৰ প্ৰদীপ LP স্কুল, আমি দুয়োটা চিলেক্ট কৰিলোঁ। তাৰপিছত ইয়াত ৱাৰ্ডিং দেখাই আছে। তাৰপিছত আপোনালোকে ইয়াতে ডাউনলোড চিলেক্ট PDF এইটোত ক্লিক কৰিব। আকৌ মাৰিব। কেপচাৰটো হৈ আছে, ইনভেলিড হৈ আছে। মই আকৌ কেপচাৰটো কৰিলোঁ। কেপচাৰটো নতুনকৈ মাৰি দিব লাগিব। ইয়াত ছাকচেছ এৰৰ দেখুৱাই আছে। অলপ সময় ৰখিলে আহি যাব। ষ্টেটাছ আপোনাৰ প্ৰগ্ৰেছ চলি আছে। এয়া আপুনি